গাইজ ৱেলকাম বেক লাষ্ট ভিডিঅ'টোত আমি কাছল গৈ পালোঁ আৰু তাৰপিছত আমি অলপমান এনেই ওচৰৰ মাৰ্কেটখন এক্সপ্ল'ৰ কৰি আহি আমি হোটেল পালোঁহি হোটেলত আকৌ ঠাণ্ডা আছিল কাৰণে বন ফায়াৰ কৰিছিলে তাতে আমি ওচৰতে বহি অকণমান টাইম স্পেণ্ড কৰি ৰাতি শুবলৈ গুচি গ'লোঁ তাৰপিছত ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি পেলাই আমি এয়া ওলাই আহিছোঁ আজিৰ দিনটোত আমি এই ভিডিঅ'টোত চলাল গাঁওখন আৰু গ্ৰহণ গাঁওখনলৈ যোৱা গোটেই ডিটেইলছবোৰ দিম আপোনালোকে চাই থাকিব কিবি খোৱা হেৰি পায় It's a plate riser basically. ধুনীয়া নদী বৈ আছে এইখন দি আমি যাম এতিয়া চলাল গাঁৱলৈ বাইককেইখন আহি আছে যাই লওক যাই লওক দৌৰিছে এখন এয়া পাৰ্বতী ৰিভাৰ এই কালাৰখন আমাৰ হোটেল গাধৰ পল্টন আহিছে বেচেৰাকেইটা এতিয়া চাওঁ গাঁওখনলৈ গৈ আছোঁ এনেকৈ আৰু বাৰু ইয়াতে আৰু কাম ন ইয়াতে কাম আৰু ন ইয়াতে কাম আৰু এটা কাম আছে ভিডিঅ'টো মই যাব চেঞ্জ নকৰোঁ চব থাকিব আমি মাজে মাজে ৰখি ফটো উঠিছোঁ আৰু সেয়াকে ইয়াতে লগাই দিছোঁ ভিডিঅ'টোত আৰু এনেকুৱা গাঁওখনলৈ এনেকেই নদীৰ কাষে কাষে গৈ থাকিব লাগে বিৰাট ধুনীয়া মানে ভিউটো বিৰাট ধুনীয়া আছিলে নেচাৰ ভিউ কাছল এখন হ'ল ৰেষ্টুৰেণ্ট এনেকুৱা সৰু সৰু কেফে বহুত আছিলে আমি ৰাস্তাটোত বহুত দেখি গৈছিলোঁ বেছি ডাঙৰ নহয় সৰু চাহ খাব পাৰে কফি খাব পাৰে মেগী বেচিকেলি সেইবোৰ বস্তুৱেই পায় বিৰাট ভাল আছিলে এই কুকুৰটো আমি গৈ আছিলোঁ তাক মৰম কৰিব লাগে মানে সি সেইকাৰণে বাৰে বাৰে ৰখি যায়
নদীখনৰ সিটো পাৰে মেইন ৰোডটো যোনটো ৰাস্তা দি কাছললৈ আহে আৰু তাতে কেফে বা যোনখন নেচাৰ পাৰ্ক সেইখিনি সেইটো ছাইডে আছিলে এইবোৰ বহুত কেফে আছে ইয়াতে এনেকৈ নদীখন এইয়া ভিউ স্পেক্টেকুলাৰ ভিউ কি কম কি মজা আৰু চাগে আজি গোটেই দিনটো এনেকেই ডাৱৰীয়া হৈ থাকিব চ' মজা লাগিব ৰিপুজি আহিছে আৰু লাহে লাহে ঠাণ্ডাটো অকণমান ডিট'ৰ কৰোঁ আমি যাব পাৰি এফালে ঘূৰি যাওঁ ব'লা যাওঁ পাথৰ আকৌ আমি back in track আমি আহি লাহেকৈ ভিলেজৰ ফালে সোমাইছোঁ এইটো কি হয় কিবা ফল কাছলৰ পৰা কাছলৰ পৰা চালাললৈ 30 to 40 minutes ৱাকিং ডিষ্টেঞ্চ হয় আৰু এনেকৈ ধুনীয়া নেচাৰৰ মাজেদিয়ে ৰাস্তাটো হয় এফালেতো নদীখন থাকে মাজতে এতিয়া অকণমান নদীখন সিফালে গুচি গৈছে কাৰণ গাঁৱৰ অকণমান ঘৰ ইয়াতো আছিলে লেফ্ট হেণ্ড ছাইডে কিন্তু নদীখন আকৌ আগত গৈ পায়গৈ এইবোৰ কেফে সৰু কেফেবোৰ যোনবোৰ আমি দেখিছিলোঁ মাজে মাজে গাঁৱৰ মানুহবোৰো আছে কেফেবোৰো আছে চব আৰু তেনেকৈ আছে ধুনীয়া আছিল বহুত এৰিয়াটো
আছে হেৰিতে গাঁও লৈ থাকা এইটোকে চেৰী ব্লছম বুলি কয় ইয়াতে এইটো আৰু এইটো এটা নেমু টেঙা গোল নেমু টেঙা টাইপ গড ন'জ কি হয় দেন এনিৱেজ আমি এতিয়া আমাৰ জাৰ্ণি জাৰি ৰাখিছোঁ আৰু গৈ আছোঁ এইবোৰ ধুনীয়া ধুনীয়া ঘৰ ঘৰ Oh no হ'ব পাৰিম ইয়াতে আৰু এখন ব্ৰিজ পালোঁ আমি এইফালেও যাব পাৰি আৰু এইফালে যাম আমি এনেকৈ চেলালত অলপ দেৰি এখন কেফেত বহিলোঁ বহি পেলাই তাৰ পৰা ঘূৰি আহিলোঁ কাৰণ আমি গ্ৰহানলৈও যাম বুলি ভাবি থৈছিলোঁ চ' আমি এতিয়া আকৌ আমাৰ উল্টা জাৰ্ণি আৰু গ্ৰহানৰ ফালে যোৱা জাৰ্ণিটোলৈ আকৌ আৰম্ভ কৰিলোঁ চেলাল গাঁওখনৰ একদম অপজিট ছাইডে হয় একচুৱেলি গ্ৰহান চ' আমি একদম পূৰা মেইন ৰোডেৰে আহি মাৰ্কেট এৰিয়া পাৰ হৈ আহি পেলাই আমি গ্ৰহানৰ ফালে যাব লাগে গ্ৰহানৰ ভিলেজলৈ যাবলৈ খোজকাঢ়িও যাব পাৰে 8 to 9 কিলোমিটাৰ্ছ হয় একদম গ্ৰহান ভিলেজলৈ ওপৰলৈ আৰু 4x4ও যায় তালৈ শ্বেয়াৰিং বেচিছতো যায় আৰু নিজে গোটেইখন বুক কৰি ল'লেও তেনেকৈও যাব পাৰি আমি ডিচাইড কৰিলোঁ যে আমি খোজকাঢ়ি নাযাওঁ আমি 4x4এ ল'ম কাৰণ ফাৰ্ষ্ট টাইম আছিলে আৰু অলমষ্ট হাফ ডে আমাৰ হৈয়ে গৈছিলে চেলালত সেইখিনি ঘূৰি মেলি আহোঁতে চ' আমি ভাবিলোঁ আজি চাই লওঁ গোটেইখিনি আৰু বেলেগ এদিন গ্ৰহান আমি পূৰা ট্ৰেকিংটো কৰিম গ্ৰহানলৈ যোৱা এই ইনিচিয়েল 4 to 6 কিলোমিটাৰ্ছ বিৰাট ধুনীয়া হয় যদিও ৰাস্তাটো গাড়ী 4x4খন গৈছে একদম পূৰা ফুল বডি পাৰ্ট চব দৌৰি গৈছে ইমান তেনেকুৱা ৰাস্তাটো একদম দেখিছেই এনেকুৱা বোকা চোকাৰ মাজতে গোটেই পাথৰ চাথৰ তেনেকুৱা গোটেই ৰাস্তাটো ভালকৈ পিচ নহয় কিছুমান জেগা অকণমান পেচ অকণমান ভাল থাকে কিন্তু এনেকুৱা থাকে কিন্তু মষ্টলি পাথৰৰে আছিল গোটেই ৰাস্তাটো মানে মুখুৰা টাইপ ভাল আছিল কিন্তু ভিউটো বিৰাট ধুনীয়া ভিউ আছিলে এফালে দেখিছে গোটেই জংঘলখন আছে আৰু ইটো চাইডে গোটেই নদীখন একদম মূৰলৈকে যায় খালি এটা পইণ্টৰ পিছত যিহেতু গ্ৰহানখন ওপৰত ট্ৰেকিং হয় তেতিয়া সেই নিজৰাটো এটা চাইডে নিজৰা এটা গৈ থাকে আৰু মেইন নদীখন তলৰ ফালে থাকে আৰু নিজৰাটোহে দেখা পোৱা যায়
ৰাস্তাটো ইমান উখুৰা মুখুৰা আছিলে, মই যদিও গিম্বল লৈ গৈছিলোঁ তথাপিও মোক গোটেই ভিডিঅ'টো এনেকেই লৈ থাকিলে। মই ফ্ৰণ্ট ছিটতে বহি পেলাই ভিডিঅ' কৰিম বুলি তেনেকৈ গৈছিলোঁ, কিন্তু দেখিছে চাগে কেমেৰাটো পূৰা লৰিছে, মানে একদম ষ্টেডিকৈ কৰি থ'বই নোৱাৰিলোঁ মই, গোটেই এনেকুৱাই লৰিয়ে গ'ল। আমি যাওঁতে ট্ৰেকিং কৰি যোৱা মানুহো দেখিছিলোঁ, গ্ৰুপত দেখিছোঁ, কাপল দেখিছোঁ, অকলেও যোৱা দেখিছোঁ, বাট দেন বহুত কম। মই ভিডিঅ' চাইছিলোঁ আগতে, ভিডিঅ' চাওঁতে দেখিছোঁ বহুত মানুহ যায়ো ট্ৰেকিং কৰি, গোটেই অল 8-9 যোনটো কিলোমিটাৰ হয় গোটেইখিনি সিহঁতি কভাৰ কৰে ট্ৰেকিং কৰিয়ে, কিন্তু আমি বহুত দেখা নাছিলোঁ, আমি কম দেখিছিলোঁ। আমি বেছ পইণ্টটো পামহি আৰু বেছ পইণ্টটোতে তাত দোকান কেইখনমান আছে, দোকান কেইখনত যেনেকৈ চাহ কফি, ক'ল্ড ড্ৰিংক, ৱাটাৰ বা মেগী এনেকুৱা ধৰণৰ বস্তুবোৰ খাব পাৰে। আৰু তাতে সেই মানুহ এজন ৰখি থাকে ষ্টিকবোৰ বিক্ৰী কৰা, যেনেকৈ বৈষ্ণো দেৱী গ'লেও মানুহে বহুতে ষ্টিক লৈ যায়, ইয়াতো তেনেকৈ মানুহ এজন ৰখি থাকে। আৰু বেলেগ যোনবোৰ লোকেল যোন যায় তাহাঁতিও সেইখিনিলৈকে গাড়ীবোৰ তালৈকেহে যায়, যদিও খোজকাঢ়ি আহে, যদিও গাড়ী লৈ আহে, সেইটো এটা বেছ পইণ্ট হয়। তাৰ পৰাহে একচুৱেল যোনটো গাঁওখনলৈ যোনটো ৰাস্তা সেইটো তালৈ যায়। আমি অকণমান গ'লোঁ, গৈ পেলাই চাই আহিলোঁ, কিন্তু আমি গোটেই গাঁওখনলৈকে নগ'লোঁ, কাৰণ আমাৰ অলম'ষ্ট আমি চালালত আমাৰ আধা দিন গুচি গ'ল। আৰু মই কৈছিলোঁ সেইদিনাখন ডাৱৰীয়া আছিলে, আন্ধাৰত আমি একচুৱেলি কৰিব বিচৰা নাছিলোঁ। চ' আৰু মোৰ ভয়ো লাগিলে বহুতখিনি, একচুৱেলি ইনিচিয়েল যোনখিনি ষ্টাৰ্টিং সেইখিনি একদম ষ্টিপ হয় আৰু একদম ওখ মানে যাওঁতে। চ' আমি সেইদিনাখন নকৰোঁ বুলি ডিচাইড কৰিলোঁ, আৰু অকণমান মেবি
সেই আমি যিহেতু অলপ দিন আছিলোঁ তাতে, কোনোবা বেলেগ এটা দিন পুৰাগ্ৰহণৰ ট্ৰেকিংটো কৰিম বুলি আমি ডিচাইড কৰিলোঁ। I'll try not to. বাপরে এক করো। আমি ঘূৰি আহিলোঁ। ঘূৰি আহি এটা জেগাত ৱাটাৰ ক্ৰছিং আছিলে, সেইখিনি পাৰ কৰাই আমাক ড্ৰপ কৰিবলৈ দিলোঁ গাড়ীখনক, আৰু বাকী একদম হোটেললৈকে বুলি আমি আকৌ খোজকাঢ়ি আহিলোঁ। Limestone. Hello.
About to reach. पधारने का धन्यवाद আমি এনেকৈ আহিলোঁ আহি পেলাই বিৰাট ভোক লাগিছিল দুইটাৰে চ' আমি পঞ্চতাৰা বুলি এখন ধুনীয়া কেফে আছিল তালৈ গ'লোঁ তাতে চিকেন ষ্টেক আৰু শ্বেপাৰ্ডছ পাই খালোঁ বিৰাট টেষ্টি আছিলে বিৰাট ভাল লাগিলে খাই পেলাই তাৰপিছত আমি আকৌ মাৰ্কেটৰ ফালে গ'লোঁ তাতে আকৌ আমি ম'ম'ও খালোঁ খাই লৈ পেলাই আমাৰ দিনটো আজি এনেকৈ শেষ কৰিলোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই